নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মই আহিছোঁ শিৱসাগৰৰ টেক্সি আলিত অৱস্থিত হিৰো ডিলাৰটোলৈ। কাৰণ 2023 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ সুপুত্ৰ বিজ্ঞপ্ৰতিম গগৈয়ে এখন স্কুটি লাভ কৰিবলৈ সক্ষম হৈছে। আপোনালোকে নিশ্চয় জানে, ডক্টৰ বাণীকান্ত কাকতি বঁটাত এই স্কুটি অসম চৰকাৰৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ লগতে ছাত্ৰসকলকো প্ৰদান কৰা হৈছে। সেই অধ্যয়ন সূত্ৰে ঘৰৰ পৰা আঁতৰত থাকিবলগীয়া হৈছে আৰু সেইকাৰণে স্কুটিখন নিবলৈ ময়ে আহিবলগীয়া হৈছে। এয়া মই সাজু হৈছোঁ স্কুটিখন নিবলৈ। এয়া আমি ৰাস্তাত অলপ ৰৈছোঁ। আমি গাঁৱৰ ৰাস্তাইদি আহিছোঁ আৰু পালেঙি ৰাস্তাইদি আহি আছোঁ আমি, কাৰণ নেশ্যনেল হাইৱেত অলপ পলিউশ্যনটো বেছি হয়, সেইকাৰণে আমি এইফালে আহি আছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে, আমি অলপ প্ৰাকৃতিক পৰিৱেশত অকণমান জিৰাইছোঁ বুলি ক'ব পাৰি। এয়া দেখিছে আপোনালোকে। এয়া মই স্কুটিখন চলাই আহিছোঁ বাগানৰ মাজে মাজে। জিৰাই হতাই আহি আছোঁ আৰু। এয়া হাইৱেত উঠিব হৈছে আৰু এয়া ঘৰ পালোহি। ঘৰত মই স্কুটিখন অকণমান আদৰণিয়ে জনাইছোঁ, কাৰণ নতুন বস্তু এটা ঘৰলৈ আহিলে আমি তাক পূজা পাতল কৰিব লাগে অকণমান। সেইকাৰণে আজি আমাৰ বাবে এটা আনন্দৰ দিন, যিহেতু স্কুটিখন আমি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ কাৰণেই লাভ কৰিছোঁ। সেইকাৰণে আমাৰ বাবে খুব আনন্দৰ দিন বুলি ক'ব পাৰি। আৰু এয়া মই চাকি বন্তি জ্বলাই স্কুটিখনক এখন গামোচাও পিন্ধাইছোঁ, খুব ভাল লাগিছে। এয়া এনেদৰে আমাৰ দিনটো সম্পূৰ্ণ হৈছে। আজি লৈ আহিছোঁ, বাই বাই।